আপোনালোক অৱগত যে 2016 চনত মই অসম গণ পৰিষদ দলৰ টিকটত পাটাচাকুচি সমষ্টিৰ পৰা 65% ভোট পাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অসম গণ পৰিষদৰ লগত চলি থকা মোৰ সংঘাত আৰু এই বিষয়ে তেওঁলোকৰ লগত চলি থকা মতবিৰোধ সম্পৰ্কে ইতিমধ্যে মই বহু কথাই কৈছোঁ, যাৰ বাবে মই যোৱা 15 তাৰিখে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছোঁ। আৰু সেইদিনা মই ঠিক কৰিছিলোঁ যে আজিৰ পৰা আমাৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ কথা আছিল। গতিকে আজি মই 8:30 বজাত, ৰাতিপুৱা 8:30 বজাত অধ্যক্ষৰ হাতত মই যিহেতু অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈছিলোঁ, নৈতিক দায়িত্ব মই পালন কৰি স্বীকাৰ কৰি মই পদত্যাগ পত্ৰ মাননীয় অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰিছোঁ। দলৰ সভাপতিজন এজন তৰল মনৰ মানুহ। তেওঁ এতিয়া আবুল তাবুল বহুত বকিছে, কাৰণ তেওঁ গম পাইছে যে তেওঁলোকৰ ভেটি উচন হৈছে। সেইকাৰণে তেওঁলোকৰ প্ৰশ্নৰ আৰু মই উত্তৰ নিদিওঁ। বহু প্ৰশ্নৰ উত্তৰ দিলোঁ আৰু মই নিদিওঁ। সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলে নে নেখেলে মই নাজানো, কিন্তু চৰ্চাটো চলি থকাটো সঁচা। চাওক, সকলো যুদ্ধতো প্ৰত্যাহ্বান আছেই। সকলো যুদ্ধত গোটেই জীৱনটোতে মানুহৰ প্ৰত্যাহ্বান। মই 1948 চনত যিদিনা সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল তেজপুৰৰ দৰং কলেজত, তেতিয়াৰ পৰা জীৱনত সদৌ অসম ছাত্ৰ সন্থাত 76 চনলৈ আছোঁ। মই সভাপতিও হৈছোঁ, ৰাজ্যিক সভাপতি। তাৰপিছত মই নিজে আঞ্চলিক দল গঠন কৰিছোঁ 1947 চনত, 77 চনত PLP পূৰ্বাঞ্চলৰ লোক পৰিষদ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। যিমান আলোচনা হৈছে সকলো আলোচনাত মই অংশগ্ৰহণ কৰিছোঁ। গতিকে প্ৰত্যাহ্বান আছেই, প্ৰত্যাহ্বান আছে। অসম চুক্তি হৈছে, অসম চুক্তি হোৱাৰ পিছত ৰাইজে দাবী কৰিছিল যে সকলো এটা আঞ্চলিক দল খুলিবলৈ ইচ্ছা কৰিছিল। আছুৰ পৰা ওলাই অহা নেতাসকলে, মহন্ত, ফুকন ইত্যাদি আমি সকলোৱে আলোচনা কৰি এটা দল কৰিছিলোঁ। পূৰ্বাঞ্চলৰ লোকসভাৱে মাৰ্চ কৰি দিছিলোঁ, একত্ৰীকৰণ হৈছিল তাত, আৰু আমি সকলোৱে মিলি অসম গণ পৰিষদ দল গঠন কৰিছিলোঁ। গতিকে সেই হিচাপে মই অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাতা আৰু প্ৰতিষ্ঠাপক সভাপতি, উপসভাপতি। সেইটোতো তেওঁলোকে দাবী কৰাটো একো অযুক্তিকৰ নহয়। তেওঁলোকে দাবী কৰি থাকিব পাৰে, দাবীটো ৰাইজে মানি ল'বনে নাই? আঞ্চলিকতাৰ ধ্বজা আজি তেওঁলোকে বহন কৰিছে নেকি? তেওঁলোকে মিত্ৰতা অসম গণ পৰিষদৰ আগতে হৈছিল, আৰু 1989 চনৰ পৰা ভাৰতবৰ্ষত মৰ্চা চৰকাৰ আৰম্ভ হৈছিল VP সিঙৰ সময়ৰ পৰা। প্ৰায়বোৰ যিমানবোৰ ভাৰতবৰ্ষৰ আঞ্চলিক দল আছে 1955 চনত DMK গঠন হোৱাৰ পৰা আৰম্ভ কৰি সেই দলবিলাক বিভিন্ন ৰাষ্ট্ৰীয় দলৰ লগত মৰ্চা কৰিছে। মৰ্চা কৰা এইটো অৰ্থ নহয় যে তেওঁলোকে আঁঠু কাঢ়িছে তেওঁলোকৰ ওচৰত। তেওঁলোকৰ আঁচু কাঢ়ি তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে আদায় কৰিছে এনেকুৱা নহয়। তেওঁলোকৰ অস্তিত্ব বিসৰ্জন দিছে তেনে নহয়। তেওঁলোকৰ যি ৰাজ্যিক সমস্যা, যি অস্তিত্ব, ৰাজ্য, ভাষা, সংস্কৃতিৰ অস্তিত্ব, সেইবোৰ বজাই ৰাখি কৰিছে। শেহতীয়াকৈ আজি এবছৰ আগৰে পৰা আমাৰ অতুল বৰাৰ নেতৃত্বত চলা অসম গণ পৰিষদ দলে আঁঠু কাঢ়ি পেলাই বৰ্তমান অমিত শ্বাহৰ ওচৰত আঁঠু কাঢ়িছে। কালি আপোনালোকে নিজে দেখিলে। অসমৰ আন্দোলন কৰা মানে আৰু শ্বহীদৰ সংখ্যা বঢ়োৱা। তাৰ অৰ্থ কি? তাৰ অৰ্থ এইটো, সেই অসমবাসী যদি আন্দোলন কৰে তেতিয়াহ'লে আমি আকৌ হত্যা কৰিম, মানুহ হত্যা কৰিম, আন্দোলনকাৰীক হত্যা কৰিম। এইটো অৰ্থ কৰিলেনে নাই? কাৰ মুখত কৰিলে? সৰ্বানন্দ সোণোৱাল, অতুল বৰা, দুইজনে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছে, দুইজনে আন্দোলনকাৰী। তেওঁলোকে কি নতশিৰ হৈ? কিন্তু আজি ধৰি লওক যিবিলাক দল আছে, আঞ্চলিক দল যিবিলাক আছে ভাৰতবৰ্ষত, যিবিলাকে ৰাষ্ট্ৰীয় দলৰ লগত সমঝোতা কৰি চৰকাৰ চলাইছে, তেওঁলোকেতো তেওঁলোকৰ ওচৰত আঁঠু লোৱা নাই। এওঁলোকে কিয় আঁঠু লৈছে? এওঁলোকে আঁঠু লৈছে মন্ত্ৰিত্বৰ মোহত। কিন্তু এইবাৰ ৰাইজে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ ৰৈ আছে এপ্ৰিল মে' মাহলৈকে।